তামুলপুৰ বাক্সা নলবাৰী সীমান্তৱৰ্তী ৰঙাফালি গাঁৱত বড়োসকলে দুদিনীয়াকৈ উদযাপন কৰে পুতলি বিয়া উৎসৱ। পূৰ্বপুৰুষৰ পৰা অঞ্চলটোত চলি অহা জালি পুতলি বিয়া উৎসৱটি জাক জমকতাৰে পালন কৰি অহা হৈছে। গাঁৱৰ আইতাসকলে খেৰ আৰু ৰাউনীৰ পুতলা সাজি জালি পুতলি বিয়া উৎসৱটি পালন কৰে। বড়ো জনগোষ্ঠীৰ লোকবিশ্বাস অনুসৰি স্বৰ্গত থকা আদিম মানৱ মৌন সিং বুঢ়াক উৎসৱত প্ৰাধান্য দিয়া হয়। তেওঁ বড়ো কছাৰীসকলৰ মনত মহাধাৰ্মিক আৰু জ্ঞানী পুৰুষ আছিল। ৰাওনা ৰাউনী অসন্তুষ্ট হলে মানুহৰ বেমাৰ আজাৰ হয় বুলি লোকবিশ্বাস। এই লোকবিশ্বাসকে আধাৰ কৰি বড়োসকলে 100 বছৰ ধৰি পালন কৰি আহিছে জালি পুতলি বিয়া। জালি পুতলি বিয়া উৎসৱৰ পূৰ্বে গাঁৱৰ আইতাসকলে প্ৰতি ঘৰৰ পৰা উলুখেৰ সংগ্ৰহ কৰি জালি পুতলি পুতলা সাজে। পুৰুষসকলে কলগছৰ এখন ভূৰ সাজে। সেই ভূৰৰ ওপৰত কলৰ গছৰ বাকলিৰে এটা ঘৰ সাজে। ঘৰটোৰ ভিতৰত ৰাওনা ৰাউনী অথবা দৰা কইনাক সজাই পৰাই বহুৱাই দিয়া হয়। ইয়াৰ পিছতে গাঁৱৰ জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালৰ সদস্য নিৰ্দিষ্ট ঠাইত উপস্থিত হয়। তাৰ পিছতে মনোবাঞ্ছা পূৰ্ণ হোৱাৰ কামনাৰে পূজা কৰি সেৱা লোৱাৰ পিছতে চিফুং মাদল খুঞ্জিৰিৰ তালে তালে নৃত্য গীত কৰে। এই নৃত্য গীতৰ অন্তত সকলোৱে কলৰ ভূৰখনত দৰা কইনাক উঠাই লৈ এক দীঘলীয়া সমদল কৰি ওচৰৰ নৈত উটুৱাই দিয়ে। ৰঙাফালি গাঁৱত আমি পুতলি বিয়া পূজা উৎসৱ আজিৰ পৰা 100 বছৰ আগৰ পৰাই ইয়াত উদযাপন কৰি আহিছোঁ। আৰু এই পুতলি বিয়া পূজা উৎসৱ সচৰাচৰ অনাৰ্য মংগোলিয়ান গোষ্ঠীৰ মাজত চলি অহা এটা পূজা উৎসৱ বুলি আমি শুনি আহিছোঁ। যিটো পূজা উৎসৱক হিন্দুৰ 33 কোটি দেৱ দেৱতাৰ বহিৰ্ভূত বুলি কোৱা হৈছে। আৰু আমাৰ ইয়াত উদযাপিত যিটো এই পুতলি বিয়া উৎসৱ, ইয়াত আমাৰ লগত থকা ওচৰৰ পাজৰৰ নলবাৰী অঞ্চলৰ পৰাও বিহাৰী মাৰোৱাৰী, ওচৰৰ বঙালী আৰু আমাৰ ইয়াত হিন্দু কোচ কলিতা গোহাঁই বামুণ পৰ্যন্ত আমাৰ ইয়াত আহি মানে পূজা অৰ্চনা কৰিবলৈ আহে। এনেকৈয়ে তামুলপুৰ বাক্সা নলবাৰী সীমান্তৱৰ্তী ৰঙাফালিত বড়ো জনজাতিৰ লোকসকলে ব্যতিক্ৰমী জালি পুতলি বিয়া 100 বছৰ ধৰি পালন কৰি আহিছে। ব্যুৰ ৰিপৰ্ট, আসাম টক্স।